টকাকৈ বাঢ়িছে বোলে আজিৰ পৰা 20 হয় আগতে কিমান আছিল আগতে আমি 400 টকা দিওঁ 400 টকা দিয়ে কি গাড়ীত চাইকেল না আপ ডাউন আমাৰ টুল গেটত যাওঁতে 230 আহোঁতে 230 আপোনাৰ কি গাড়ী সৰু গাড়ী এনেকুৱা মেক্সিমো গাড়ী বহুত উৎপাত হৈ গৈছে টুল গেটত আজিকালি টোল টেক্সটো বাঢ়ি গৈ থাকিলে আপোনালোকে যাত্ৰীৰ ভাড়াটো বৃদ্ধি কৰিব লগা হয় নে এইটো কৰিব লাগিবই আমিতো তাৰমানে ক'ৰ পৰা চলিম বৃদ্ধিটো যদি নকৰে গাড়ীখন যদি ইমান বাঢ়ি যায় টুল গেটত পইচা দিব লগা হৈ যায় তাত আমি মিলাব লাগিব ন তাত সেইকাৰণে আমি বাধ্য হৈ 2 টকা বেছি ল'বই লাগিব আগতে কিমান বুলি ক'লে 135 টকা আজি কিমান কাটিছে চাই দিয়ক আজি 140 টকা কাটিছে মানে আজি 5 টকা বেছিকৈ কাটিছে টুল গেছ 20 টকাকৈ বাঢ়িছে বাঢ়িলে আমি কাজিৰঙাৰ পৰা আহি আছিলোঁ আহি থাকোঁতে 20 টকাকৈ বেছি ল'লে আগতেতো আপোনাৰ 150 টকা 170 টকা এইটোতে বাঢ়িছে নেকি প্ৰত্যেকখন গম নাপাওঁ কিন্তু এইখনত বাঢ়িছে বুলি কৈছে সঁচা মিছা সেয়া আপুনি নিজে বিচাৰ কৰিব কিন্তু আজিৰ দিনটোত ৰাইজে নিজেই চৰ্চা কৰে মানুহে নিজেই কয় যে অসমৰ ক্ষেত্ৰত পদূলিলৈ যদি আপুনি ওলাই আহে দুটা বস্তু সুলভ সেই দুটা বস্তুৰ ভিতৰত এটা হৈছে মদৰ দোকান অৰ্থাৎ সুৰাৰ বিপণী আৰু দ্বিতীয়টো হৈছে টোল গেট অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেক বছৰে এখনৰ পাছত আন এখন টোল গেট স্থাপন কৰি অহা হৈছে বাটে বাটে মানুহৰ পদূলিয়ে এতিয়া টোল গেট স্থাপন হ'বলৈ আৰম্ভ কৰিছে আৰু সেই একে সময়তে যি সময়ত এখনৰ পাছত আন এখন টোল গেট অসমত বৃদ্ধি পাইছে সেই সময়ত টোল গেটৰ যি টোল কৰ সেই টোল কৰৰ পৰিমাণো কিন্তু সাংঘাতিক ধৰণে বৃদ্ধি পাইছে যোৱা নিশাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পুনৰবাৰ 3% পৰা 5%লৈ টোল কৰ বৃদ্ধি কৰিছে আৰু তাৰ ফলত প্ৰতিখন যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত যাত্ৰীৰ ভাড়া বৃদ্ধি হোৱাটো নিশ্চিত হৈ পৰিছে আৰু সমান্তৰালভাৱে সামগ্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰতো টোল কৰ বৃদ্ধিৰ ফলত সামগ্ৰীৰ যে অত্যাৱশ্যকীয় সামগ্ৰীৰ যে পুনৰ মূল্য বৃদ্ধি ঘটিব সেয়াও ঠিক নিশ্চিত হৈ পৰিছে আমি বৰ্তমান উপস্থিত আছোঁ খানাপাৰাত অসংখ্য বাহন আছে আমি প্ৰত্যেকখন বাহনৰ চালক হেণ্ডিমেনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে বৰ্তমান কিমানকৈ টোল কৰ বৃদ্ধি পাইছে আৰু এই টোল কৰ বৃদ্ধিৰ ফলত তেওঁলোকে কেনেবাকৈ যাত্ৰীৰ ভাড়াও বৃদ্ধি কৰিবলগীয়া হ'ব নেকি সেই সন্দৰ্ভত আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা ক'ত যাব মুৰিয়াৰী যাম মুৰিয়াৰী আচ্ছা বাটত টোল গেট কেইখন পাব এতিয়া টোল গেট কেইখন পাব এটা কিমান আজিৰ পৰা বাঢ়িছে নেকি টেক্স টোল গেটৰ টেক্সটোতো আমি দেখা নাই ইয়াৰ হেৰি মোৰ ফাৰ্ষ্টিকৰ পৰা কাটি নিছে কিমান দিছে এইটো আমি গম পোৱা নাই চালে গম পাম আগতে কিমানকৈ দিব লগা আহোঁতে মানে 135 টকা যাওঁতে 65 টকা যাওঁতে 65 টকা 65 টকা আহোঁতে কিমান বুলি ক'লে 135 টকা আজি কিমান কাটিছে চাই দিয়ক আজি 140 টকা কাটিছে আগতে 125 টকা কাটে 135 টকা 135 টকা কাটে আজি 140 টকা আজি মানে আজি 5 টকা বেছিকৈ কাটিছে অকণমান মোবাইলটো ঘূৰাই দিয়কচোন আপুনি হয় আগতে এখেতৰ পৰা 135 টকাকৈ কাটে নাজিৰাঘাট টোল গেটত এবাৰ অহাৰ বিনিময়ত এবাৰ পাৰ হোৱাৰ বিনিময়ত কিন্তু আজি 140 টকা কাটিছে অৰ্থাৎ এখন টেক্সিৰ আজিৰ দিনটোত 5 টকাকৈ টোল টেক্স বৃদ্ধি কৰা হৈছে ধন্যবাদ দাদা ক'ত যাব নগাঁও যাম আপুনি একবাৰ নগাঁৱৰ পৰা আহিছে আজি আমি টুৰিষ্ট মাৰি আহিছোঁ এতিয়া ঘৰলৈ যাম আৰু টোল টেক্স বাটত কিমানকৈ দিব লগা হয় টোল গেছ 20 টকাকৈ বাঢ়িছে বাঢ়িলে আজি আপুনি বেছিকৈ দিব লগা হৈছে নেকি আজি ক'ৰ পৰা আহোঁতে আমি কাজিৰঙাৰ পৰা আহি আছিলোঁ আহি থাকোঁতে 20 টকাকৈ বেছি ল'লে আগতে কিমান লয় আগতেতো আপোনাৰ হেৰিকৈ লৈছিলে আপোনাৰ 150 টকা আজি 170 টকা 170 টকা প্ৰত্যেকখন টোল গেটতে বাঢ়িছে নেকি আজি প্ৰত্যেকখন গম নাপাওঁ কিন্তু এইখনত বাঢ়িছে বুলি কৈছে ৰহাখনত ৰহাখনত আজি 20 টকা বেছি দিব লগা হৈছে নাজিৰাঘাটত নাজিৰাঘাটো তেনেকৈ হ'ব তেতিয়াহ'লে এখনত যদি 20 টকা বাঢ়িছে বাকী কিন্তু 20 টকা বাঢ়িবই হয় আন এখন ট্ৰেভেলাৰৰ চালকে কৈছে যে আজি তেখেত কাজিৰঙাৰ পৰা আহি থাকোঁতেই ৰহাৰ টোল গেটত আগতে তেখেতে 140 টকা দিব লাগে আজি 160 টকা দিব লগা হৈছে অৰ্থাৎ এখন টোল গেটতেই আজিৰ দিনটোত 20 টকা টোল কৰ বৃদ্ধি পাইছে হয় বৰ্তমান আমি উপস্থিত আছোঁ খানাপাৰাত আমি এখন গাড়ীত আছোঁ এখন বাছত আছোঁ যোৰহাট অভিমুখী বাছৰ চালক
আমাৰ লগত আছে, আমি তেখেতৰ পৰা সুধিম যে শেহতীয়া সময়কেইটাত টোল টেক্স তেওঁলোকে কিমান দি আহিবলগীয়া হৈছিল আৰু আজিৰ দিনটোত কিমান টোল টেক্স বৃদ্ধি পাইছে। দাদা যোৰহাটলৈকে যাব, হয় আপুনি চলাই যাব? হয় চলাই যাম। আজি গুৱাহাটীৰ পৰা যোৰহাট ওলাইছে, ৰাতিপুৱা যোৰহাটৰ পৰা আহি ইয়াত পাইছিল নেকি? হয় যোৰহাটৰ পৰা গুৱাহাটী পাইছোঁ। ৰাতিপুৱা পাইছিল? নাই আবেলি পাইছোঁ। আবেলি পাইছে? হয় মানে আজি দুটা টিপ মাৰিব আৰু। হয়। আচ্ছা, আপুনি যোৰহাটলৈকে বাটত ইয়াৰ পৰা গুৱাহাটীৰ পৰা কেইখন টোল গেটত পইচা দিব লগা হয়? 2খন দিবলগীয়া হয়। নাজিৰা ঘাট আৰু ৰহা নাজিৰা ঘাটত কিমান দিব লগা হয়? সেইটো বিশেষ মই নাজানো কিমান কাটে, সেইটো ফাৰ্ষ্ট টেকত কাটে, এতিয়া কিমানকৈ কাটে এইটো নাজানো, তথাপিতো 475 টকামানকৈ কাটে এখন বাছত 475 টকা এবাৰত। আৰু ইখনতো সমানেই কাটে। আচ্ছা, আজিৰ দিনটোত কালিলৈকে যিমান দিব লগা হৈছিল আজিৰ দিনটোত বৃদ্ধি পাইছে নেকি টোল টেক্স? এতিয়ালৈকে মই গম পোৱা নাই, শুনিছোঁহে বৃদ্ধি পাব বুলি। আৰু বৃদ্ধি হ'লেতো আৰু অসুবিধা হ'বই আৰু। আচ্ছা, ফাৰ্ষ্ট টেকত কাটে কাৰণে আপোনালোকে গম পোৱা নাই? গম পোৱা নাই। কোনে গম পাব, মানে কাৰ ওচৰত আছে? মালিকৰ ওচৰত। হয় গম পোৱা নাই। আৰু এখন টোল গেটত 470 টকা কৈছিলে ন? এখন বাছত এবাৰ পাৰ হওঁতেই 475 টকা, দুবাৰত আপোনাৰ প্ৰায় 1000 টকা যায়। হয়, ধন্যবাদ দাদা। দাদা, 20 টকাকৈ বাঢ়িছে বোলে। 20 টকাকৈ? অঁ বাঢ়ি। ক'ৰ পৰা আহি আছে? তেজপুৰ। বাটত কেইখন টোল গেট পালে? বাটততো টোল গেট আপোনাৰ মই 2খন পালোঁ। এখনত মই তোমাৰ 375 দি ৰিচাৰ্জ কৰোঁ, এতিয়া ধৰা 20 টকা বাঢ়িছে যদি কিমান হ'ব আৰু 270। আজিৰ পৰা 20 টকাকৈ বেছিকৈ দিব? অঁ 20 টকাকৈ দিব লগা আছে। টোল টেক্সটো বাঢ়িলে আপোনালোকৰ হেৰিটো ভাড়াটো বাঢ়িব নেকি? জানো এতিয়া কেনেকৈ ক'ব, এতিয়ালৈকেতো একো হোৱাই নাই। বেছিকৈতো দিব লগা হৈছে। অঁ আজিৰ পৰা। দাদা ক'ত যাব? মই নগাঁও যাম। নগাঁৱৰ পৰাতো একবাৰ আহিলেও চাগে আপোনালোক? অঁ খালি একবাৰ আহিলোঁ, এতিয়া যাম এইটোৱে। আচ্ছা, বাটত কেইখন টোল গেট? 2খন। দুখনত কিমান টকাকৈ দিব লগা? 2খনত আমাৰ ফাৰ্ষ্ট টেক আছে নহয়, 2খন মিলাই আপ ডাউন মিলাই 330 টকামান যায়। আজিৰ পৰা টোল টেক্স বাঢ়িছে 3 পৰা 5%। গম পোৱা নাই, এইটো মই ধৰক সন্ধিয়াহে গম পাম, যেতিয়া হেৰিটো যাব মেছেজটো, তেতিয়াহে মই গম পাম। টোল টেক্স বাঢ়িলে আপোনালোকে গাড়ী ভাড়া বঢ়াবলগীয়া হয় নেকি? ভাড়া এই তেনেকুৱা বঢ়াবলগীয়া হোৱা নাইকিয়া, যদি তাত যদি অতিৰিক্ত বঢ়াই দিয়ে তেতিয়াহ'লে আমিতো বঢ়াবলৈ হেৰি হ'ব লাগিব। দাদা ক'ত যাব? নগাঁও। নগাঁৱৰ পৰা যেতিয়া আহিছিল টোল টেক্সটো বাটত 2খনত টোল টেক্স দিব লগা হৈছে, ৰহা আৰু নাজিৰা ঘাট কিমানকৈ দিব লাগে? 100 টকাকৈ। আজিৰ পৰা 3 পৰা 5% টোল টেক্স বাঢ়িছে। বাঢ়িছে যদি আমি শুনিছোঁ, কিন্তু লৈছে নলৈছে এইটো নাজানো। আমাৰ লগতো ফাষ্টেগটো আমাৰ লগত একাউণ্টৰ পৰা কাটে। এতিয়া অভাৰ যদি লৈছে নাজানো, কিন্তু আজিৰ পৰা 12 কথা শুনিছোঁ আৰু। দাদা কিহত বাঢ়িছে? 20 টকাকৈ বাঢ়িছে বোলে আজিৰ পৰা। 20 টকা? হয়। আগতে কিমান আছিল? আগতে আমি 400 টকা দিওঁ। 400 টকা দিয়ে? কি গাড়ীত? ট্ৰেভেলাৰ। এবাৰত? না আপ ডাউন। আপ ডাউনত 400 টকা দিব লাগে? হয়। আজিৰ পৰা 20 টকা বাঢ়িছে, মানে 40 টকা বাঢ়িছে? নহয়, আজিৰ পৰা 20 টকাকৈ বাঢ়িছে বুলি কৈছে আৰু আপ ডাউনে। আপ ডাউন 20 টকা বাঢ়িছে। দাদা 20 টকা যে বাঢ়িল, আগতেও বাঢ়িছে বহুতবাৰ এনেকৈ। টোল টেক্সটো বাঢ়ি গৈ থাকিলে আপোনালোকে যাত্ৰীৰ ভাড়াটো বৃদ্ধি কৰিব লগা হয় নে? বৃদ্ধিটো কৰিব লাগিবই, আমিতো তাৰমানে ক'ৰ পৰা চলিম নো? বৃদ্ধিটো যদি নকৰে, গাড়ীখন যদি ইমান বাঢ়ি থাকে, টোল গেটত পইচা দিব লগা হৈ যায়, তাত আমি মিলাব লাগিব ন। সেইকাৰণে আমি বাধ্য হৈ 2 টকা 1 টকা বেছি ল'বই লাগিব। এখন টোল গেটত আপ ডাউন 400 টকা নে 2খনত? 2খনত। এখনত এতিয়া এবাৰ আহিলে 100 টকাকৈ? হয়, 220 টকাকৈ পৰে এজনৰ ওৱান চাইড। ধন্যবাদ দাদা। আমাৰতো মেক্সিমাম 230 টকা কৰি লয়, খালি আহোঁতে 460 টকা লয়। আমাৰ টোল গেটত যাওঁতে 230, আহোঁতে 230। আপোনাৰ কি গাড়ী? সৰু গাড়ী, এনেকুৱা মেক্সিমো গাড়ী। মেক্সিমত? অঁ 230 টকাকৈ লয়? অঁ। আজিৰ পৰা কিমান বাঢ়িছে? আজিৰ পৰা এইটো গম নাপাওঁ। আজি আমি যিমান বাৰ যাওঁ 230 টকা কৰে, তাত টকা 1 পইচা কম নকৰে। আপ ডাউন নে অকল? খালি যাওঁতে আপ ডাউন 460 টকা লয়। আপ ডাউন 440 টকা এখন? 60 টকা। 460 টকা? অঁ মেক্সিমম? অঁ মেক্সিমো। দাদা কেনেকৈ ইমান টোল টেক্স দি আপোনালোকে কেনেকৈ গাড়ী চলায়? কি কৰিম আৰু, উপায় নাই না। ক'লেতে কি কয়গৈ, এইটো নহ'ব, এইটো আমাৰ এইটো টেক্স কয়, এনেকুৱা কয়। টোল গেটৰ যোনে পইচা মানে গেটত লয়, সি কয় নিজে। আচ্ছা দাদা, যেতিয়া টোল গেটত আপোনালোকে টোল গেট এখন পাৰ হৈ যায়, যিটো ৰাস্তা টোল গেটৰ অধীনত থাকে, তাত আপোনাৰ যদি গাড়ীখনো বেয়া হয় বা তেল নাইকিয়া হয়, তেতিয়াহ'লে টোল গেট কৰ্তৃপক্ষই আপোনালোকক তেলৰ যোগান ধৰিব লাগিব বা গাড়ীখন ঠিক কৰি দিব লাগিব সেই ৰাস্তাত থাকিলে। তেনেকুৱা ধৰণৰ সুবিধাবিলাক পায়নে? না নাপায়।
নাপায় উল্টা কয় কি গাড়ীটো তুমি গাড়ী টানি চাইড কৰা নে আমি কেৰেং দি টানি চাইড কৰি দিম এনেকুৱা কয় টোল গেটত মানে যি ক'ব লাগে নিজে অঁ নিজে ধন্যবাদ দাদা। পইচা নদিলে আমাক উল্টা আৰু দম চম দিয়ে মাৰবাৰ আহে এনেকুৱা কৰে কম দাদা অলপ পইচাটো কম আছে ৰাখি লওক না 50 টকা কম ৰাখি লওক না নহ'ব নাইতো মানুহ নমাই লওক গাড়ীটো ঘূৰা এনেকুৱা কৈ দিয়ে বহুত উৎপাত হৈ গৈছে টোল গেটত আজিকালি আপুনি ক'ৰ পৰা ভাড়া মাৰে আমিতো মাৰোঁ সোণাপুৰ জাগিৰোড এনেকুৱা মাৰোঁ আমি এইটো লাইনত মাৰোঁ না আজি বৰ্তমান মিছা কথা আজি যোৱা নাই আমি এই বৰষুণ দিছিল ৰাতিপুৱা কাৰণে যোৱা নাই এইটো দাদা গাড়ী আপোনাৰ নেকি হয় ক'লৈকে যাব দাদা মই তেজপুৰলৈকে যাম তেজপুৰলৈকে যাব আপুনি তেজপুৰলৈকে ভাড়া মাৰি তেজপুৰলৈকে ভাড়া নহয় মই হেৰিলৈ আহিছিলোঁ এতিয়া ৰাস্তাত মানে পানীৰ কাৰণে যাব পৰা নাই পিনে ৰখি আছিলোঁ বাটত আপুনি এতিয়া তেজপুৰলৈকে কেইখন টোল গেটত টোল আমি এতিয়া বৰ্তমান 2খন দি আছোঁ কলিয়াবন খুলিলে 3খন দিব লাগিব কিমানকৈ দিব লাগে আপোনাৰ এতিয়া টেক্সিৰ মানে অলপ বেছি আমাৰ ওৱান লাইনৰ পৰা কাটেতো মালিকে পইচাটো হেৰি কৰে এতিয়া বৰ্তমান এটা 245 এটা মদনপুৰটো 127 আছিল এতিয়া 5 টকা কালিৰ পৰা বঢ়াইছে নেকি আজিৰ পৰা নিউজত চাইছোঁ এতিয়া হেৰি কলিয়াবৰ তাত দিব নাই অ'পেন হোৱা নাই এতিয়ালৈকে ৰহাটো চবচে বেছি ৰহাটো সঠিক নাজানো মই কিমান কাটে মানে ওৱান লাইনৰ পৰা কাটেতো মালিকে জানে এইটো হা 115 টকা ওৱান চাইড 115 টকা কাটে ৰহাটো নাজিৰা ঘাটটো 120 টকা কাটে আপোনাৰ মোৰ আছে গাড়ী কালিৰ পৰা মানে বিশেষকৈ আজি ৰাতিৰ পৰা টোল টেক্স বাঢ়িছে 3 পৰা 5% বৃদ্ধি কৰিছে কিমানকৈ মই এতিয়াতো আহোঁতেতো 115 টকা আগৰটোৱে কাটিছে কিন্তু বঢ়াইতো কটা নাই যদিও বাঢ়িছে গমো পোৱা নাই কিন্তু